এইটো ময়ো আপোনালোকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে শুনিছোঁ। মই কথা পাতিছিলোঁ সিদ্ধাৰ্থ অংকুৰ বৰুৱাৰ লগত। এটা সময়ত হয়তো তেওঁ বিজেপি যুৱ মৰ্চাৰ সাংস্কৃতিক এটা যুৱ মৰ্চাৰ কেইটামান আয়াম থাকে, এটা কালচাৰেল আয়ামত তেওঁৰ নামটো বোধহয় আছিলে কিছুদিনৰ কাৰণে। তাৰপিছত কেইদিনমান মাত্ৰ বোধহয় আহিছিল, কিন্তু তাৰপিছত তেওঁ আমাৰ লগত আমিতো কেতিয়াও তেওঁক বিজেপিত যোৱাটো আমি 30 বছৰ বিজেপিত পূৰা সক্ৰিয়ভাৱে আছোঁ। এদিনো সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিৰ লগত মোৰ ডাইৰেক্ট মুখামুখি হোৱা নাই। এনেকুৱা হয়তো হাজাৰ লাখ কাৰ্যকৰ্তা আছে আমাৰ, যাৰ লগত সিদ্ধাৰ্থ শৰ্মাৰ বিজেপিৰ লগত দূৰ দূৰলৈকে সম্পৰ্ক থকাৰ কথাটো কোনো ধৰণৰ তেনেকুৱা কোনো ভিজিবিলিটি নাই। ক'ৰবাত কোনোবাই কি হয়, বিজেপিত এতিয়া মোৰেই কালি এখন ফটো মানে শ্যামকানু মহন্তৰ লগত কোনোবাই দিছে। এতিয়া 15 বছৰ 12 বছৰ 10 বছৰ আগত স্বামী বিবেকানন্দৰ যুৱ পুৰস্কাৰ দিছিলোঁ আমি যুৱ মৰ্চাৰ সেই সময়ত। তেতিয়া যুৱ কাৰ্যকৰ্তাসকলক যেতিয়া ফটো তেতিয়া শ্যামকানু মহন্ত চাগে এই কাৰ্যক্ৰমটোত আহিছিলে। আজিৰ পৰা 10 বছৰ আগত জুবিন গাৰ্গৰ ঘটনাটো ঈশ্বৰে নকৰিলে শ্যামকানু মহন্তকো ইমান গালি গাবনো নাপাৰিলেহেঁতেন আৰু অন্যসকলৰো ওপৰত ইমান প্ৰশ্ন নাহিলেহেঁতেন। যিয়ে নহওক বাৰু, গতিকে এনেধৰণৰ যাওঁতে আহোঁতে থকা খুন্দা খোৱা যায়। বহুত মানুহে ফটো তোলে, ৰাজনৈতিক নেতাৰ ফটোৰ লগত বহুত বেছি ব্যক্তিৰ তেনেকুৱা কোনো প্ৰত্যক্ষ সম্পৰ্ক কম থাকে, 2-এজনৰ লগতে হয়তো থাকিব। তথাপিও মানুহে নেৰেটিভ বনায়, উপায়টো নাই, চাফাইটো দিব লাগিব, চাফাই দিয়াই কাম আমাৰ। গতিকে আমি অনুৰোধ কৰিম এনেকুৱা ধৰণৰ ব্যক্তি বিজেপিত মানে কেতিয়াও তেনেধৰণৰ কোনো গুৰুত্বপূৰ্ণটো বাদেই দিয়ক, দলৰ দায়িত্বও তেনেকুৱা বিশেষ নাছিলে। যদি আছিল এটা সময়ত হয়তো সাংস্কৃতিক সেই সময়ত আছিলে, আজিৰ পৰা হয়তো 3-4 বছৰ আগৰ কথা হ'ব পাৰে। এতিয়াতো নহয়ে, যোৱা এই সময়ত নহয়। আৰু সেই সময়ততো সিদ্ধাৰ্থ শৰ্মা বুলি ক'লেতো চবেইতো সিদ্ধাৰ্থ শৰ্মাৰ লগতে যোগাযোগ কৰিছিল। জুবিন গাৰ্গক মাতিব লগা হ'লে কিবা অনুষ্ঠানত তেখেতক মানে যোগাযোগ কৰিব লগা হ'লে সিদ্ধাৰ্থ শৰ্মাৰ নামেই ল'ব লগা হৈছিলে, কাৰণ জুবিন গাৰ্গৰ ওচৰ চাপাটো ইমান সহজ নহয়, কাৰণ মানুহে নিমন্ত্ৰণ। গতিকে তেনেধৰণৰ কথাবিলাক আছে। গতিকে আমি ইয়াক লৈ এটা কথাই কৈছোঁ, জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি ভাগ্যক্ৰমে এনেকুৱা মুখ্যমন্ত্ৰী পাইছোঁ যিজনে হৃদয়ৰ পৰা বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যু ক্ষীপ্ৰ তদন্ত হওক, তাৰ কাৰণে SIT, তাৰ কাৰণে লুকআউট নটিচ, তাৰ কাৰণে একাউণ্ট চিজ কৰালৈকে। আজি মানুহে আজি কিমান দিন বাহিৰত থাকিব? আজি অসমৰ যিসকল মানুহ বাহিৰত আছে, সিদ্ধাৰ্থ শৰ্মা কিমান দিন বাহিৰত থাকিব? শ্যামকানু মহন্ত কিমান দিন বাহিৰত থাকিব? 6 মাহ থাকিব পাৰে। ছিংগাপুৰত টুৰিষ্ট ভিছা 6 মাহ পায়। 6 মাহ পাবলৈ 6 মাহ তেওঁ খাব লাগিব নহয়, থাকিব লাগিব নহয়। কোনে খুৱাব তেওঁক? কেনেকৈ কোনে থাকিব? ইমান সম্ভৱেই নহয়। গতিকে যিমান সোনকালে পৰা যায় জুবিন গাৰ্গক ধৰি অনাৰ, চোঁচৰাই অনাৰ প্ৰয়াস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৰিব। সিদ্ধাৰ্থ শৰ্মাকো চোঁচৰাই লৈ অহা হ'ব। এইটো একদম আপোনালোক মোৰ বিশ্বাস, মুখ্যমন্ত্ৰীৰ প্ৰতি মোৰ বিশ্বাস। গতিকে এইটো হ'বই। কিন্তু এই বিষয় লৈ মই এটাই আহ্বান জনাম, যাতে অত্যন্ত অধিক আৱেগ বিহ্বল হৈ যাতে আইন শৃংখলা পৰিস্থিতিৰ পৰা আৰম্ভ কৰি অন্য দিশত, কাৰণ খান্দোতে কেঁচু খান্দোতে কেতিয়াবা সাপ ওলাই যায়। মোৰ জুবিন গাৰ্গৰ প্ৰতিয়েই মানে শ্ৰদ্ধা সহকাৰে যে এইজন মানুহৰ প্ৰতি যাতে, কাৰণ এনেকৈ খান্দি থাকোঁতে ক'ৰবাত নহয় ক'ৰবাত কিবা নহয় কিবা বিভিন্নজনৰ কথাত ক'ৰবাত নহয় ক'ৰবাত কিবা কথা ওলাই যোৱাৰ সম্ভাৱনা আছে। গতিকে যিবিলাক কথাই আমাক আৰু দুখ দিব, এনেকুৱা আৰু দিশ দিয়া বিষয় নালাগে। এইজনৰ দুখে সহ্য কৰিব পৰা নাই, আৰু যদি কিবা তেনেকুৱা ধৰণৰ কথাবিলাক ওলায়, নিশ্চিতভাৱে আমাৰ অসমীয়া জাতিটোৰ প্ৰতিও আমি যিটো আৱেগ দেখাইছোঁ, আমাৰ যিটো শ্ৰদ্ধা, এই শ্ৰদ্ধাৰ প্ৰতিও হয়তো মানুহে পিছত হয়তো বেলেগ ধৰণৰ 2-4টা কথা ওলাই দিব পাৰে। গতিকে আমি ন্যায় বিচাৰোঁ, আমি শাস্তি বিচাৰোঁ এইসকল ব্যক্তিৰ। আৰু যিহেতু আমি গাৰ্গ পৰিয়ালে যিহেতু এখন এজাহাৰ দাখিল কৰিছে, ইমান দিন জনতাই দি আছিলে, ইমান দিন পাব্লিকে দি আছিলে, ইমোশ্যনত দি আছিলে। বহুতে ছিংগাপুৰ নেদেখা মানুহেও ছিংগাপুৰৰ সেই ঘটনাটোৰ ওপৰত আমি বহুতে কেছ দিছে। ঠিক আছে, এইটোত কোনো আপত্তি কৰিব লগা নাই, কাৰণ আৱেগ আছে আৰু ন্যায় লাগে। এই কথাটোতো সূৰ্যৰ দৰে সত্য। গতিকে আমি সেইটোত কোনো আমাৰ হেৰি নাই। কিন্তু এতিয়া অকণমান এই কথাবিলাক অলপ সামাজিক মাধ্যমতো মই
আহ্বান জনাম। আজিকালি ভাষাবিলাকো বেয়া হৈছে। কিছুমান মানে এনেকৈ মানে ভাষা লিখে, আমাৰ এতিয়া সেই ভাষাবিলাক আমাৰ ল'ৰা ছোৱালী, মোৰে মোবাইলটো ছোৱালীয়ে চায়। গতিকে এনেকুৱা কিছুমান ভাষা অসমীয়া ভাষাত যাক আমি গালি বুলি কওঁ, সেই বেয়া বেয়া গালিবিলাকো এতিয়া লিখিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। মানে কোনোবাই কেতিয়াবা কাৰোবাক খঙত কেতিয়াবা কোনোবাই গালি পাৰিছে, সেইটো এটা বেলেগ চেপ্টাৰ, কিন্তু ৰিটেন ফৰ্মেটত এই ধৰণৰ শব্দবিলাক যিবিলাক আমাৰ মুখত ওলাব নালাগে, এনেকুৱা শব্দবিলাকে হয়তো অসমৰ সংস্কৃতি, আমাৰ যিটো চহকী যিটো আমাৰ সাহিত্যই হওক কিবাই হওক, এইবিলাক দিশত কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানে আন এটা প্ৰজন্মক এই ধৰণে আকৌ বেয়া দিশত লৈ যোৱাৰ হয়তো সম্ভাৱনা আছে। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।